এইবাৰ পুখুৰীত নাও নহয়, এইবাৰ পুখুৰীত সোমাল এখন বিলাসী বাহন। কলিয়াবৰৰ মিৰিভেটিত নিয়ন্ত্ৰণ হেৰুৱাই নিশা AS01FC 4454 নম্বৰৰ এখন টাটা পুঞ্চ বাহন সোমাই পৰে এটা পুখুৰীত। ৰহস্যজনকভাৱে গাড়ীখনৰ ভিতৰৰ পৰা উদ্ধাৰ হয় এজন সুৰামত্ত যুৱকৰ লগতে দুগৰাকী যুৱতী। স্থানীয় ৰাইজৰ তৎপৰতাত তিনিওকে উদ্ধাৰ কৰে যদিও ঘটনাটো সংঘটিত হোৱাত সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। সুৰামত্ত যুৱকজন কলিয়াবৰৰ উলনি গাঁৱৰ হৰ্ষজ্যোতি বৰা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ প্ৰায় 3 ঘণ্টাৰ মূৰত পুখুৰীৰ পৰা বাহনখন উদ্ধাৰ কৰে। এতিয়া প্ৰশ্ন হয়, কাষত দুগৰাকী যুৱতীলৈ সুৰামত্ত হৰ্ষজ্যোতি নিশা কলৈ গৈছিল? জখলাবন্ধা আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ৰহস্য। নিউজ ডেস্ক ডিজিটেল আছাম লাইভ। কি হৈছিল আকৌ? কৈ দিয়া আকৌ কিয় ভয় কৰিছা? ঘটনাটো কৰিলে হ'ল। কৈ দিয়া আকৌ গাড়ী এক্সিডেণ্ট হ'ল কেনেকৈ হ'ল? কৈ দিয়া আকৌ পলাই ফুৰি আছে কিহৰ কাৰণে? তোমাৰ একো দুখ নাই যদি নাই কৈ দিয়া মানে কাহিনীটো। অঁ কোৱা কি হৈছিল? মোৰ উঠিব মন নাই সেইটো কাৰণে নাই নাই কোৱা পৰ্টেলত মোৰ উঠিব মন নাই পৰ্টেলত মোৰ নিউজ এটা বনিবৰ কাৰণে মোৰ ভুল নাই। মই জানো মই পুলিচৰ লগত কথা পাতি আছো। মই সেইটো কাৰণে মই হেৰি কৰিছোঁ কেমেৰাত চাব মোক কিয় নালাগে মোক পৰ্টেলত নকৰোঁ বুলি এইটো মই দাদাহঁতক কৈ আছোঁ ন। মানে কি হ'ল ইমান ডাঙৰ দুৰ্ঘটনা এটা হৈছে আপোনাৰ? ইমান ডাঙৰ দুৰ্ঘটনা হৈ গ'ল। এই ভণ্টি বুলি কৈ আছে, ভণ্টি হয় না খুদক। মই এই কথাটো বিচাৰি আছো। মই এইবিলাক একো কথা ক'ব নাযাওঁ, যিহেতু গোটেই ৰাইজে চাই আছে। মই এটা কথা ক'ব যাওঁ, তুমি কোন তাৰ? তুমি যদি কৈ আছা মই তাৰ বোলে ভণ্টি বুলি কৈ আছে, হয় না কওক? ৰাইজে চব শুনিছো ভণ্টি বুলি কৈ আছে। তুমি ভণ্টি হিচাপে তোমাৰ দাদা হিচাপে তুমি ক'ব লাগে কাহিনীটো দিয়া। সেইটোৱে কথা, পলাই কিয় ফুৰি আছে, হয় না কওক? ৰাইজে নিজে ক'ব, বিচাৰটো নিজে কৰিব। ভণ্টি হিচাপে কৈ আছে কিয় অহা নাই? মানে আহিব লাগে, কথা পাতিব লাগে। কোনটো দিশৰ পৰা আহিছিলে? এইটো আপোনাৰ হস্পিটাল চাৰিআলি দিশৰ পৰা। হস্পিটাল চাৰিআলি কি গাড়ী আছিলে? এইটো চিনি নাপাওঁ গাড়ীটো। মানুহ ইয়াত মানুহ আছিলে? মানুহ আছিলে 3জন আছিল, 3জন ভালে আছে। কি ল'ৰা নে ছোৱালী আছে? 2জনী এটা ল'ৰা। কিহত মাৰি পেলাই হ'ল নে ক'ত? একোত মৰা নাই আমি দেখাত। মানে দ্ৰুত গতিত আহিছিল? অঁ দ্ৰুত গতিত আহিছিলে। ক'ত গৈ পৰিছে গাড়ীটো? এইটো আপোনাৰ পুখুৰীত পৰি আছে। পুখুৰীত পৰিছে নিশাৰ ভাগত ন? এইটো নিশা কোন ঠাইটো? সেইটো আপোনাৰ সোণাৰী গাঁও পৰে। সোণাৰী গাঁও মানে হস্পিটাল দিশৰ পৰা আহিছিলে? হয় হয়। মানে অতিমাত্ৰা দ্ৰুত বেগত অহাৰ কাৰণে হৈছে ন? সেইটোতো আমি দেখা নাই, কিন্তু মই পাছতহে আহি বহুত দূৰত ছিটিকি পৰিছে গাড়ীখন, গতিকে স্পীড আহিব লাগিব। হয় আৰক্ষী আহিছে? আৰক্ষী আহিছিল হয়। এতিয়া মানুহকেইজন ক'ত আছে? এতিয়া চিভিলত লৈ গৈছে। চিভিলত লৈ গৈছে? হয়। চিনাক্ত হৈছে নেকি ক'ৰ মানুহ? এনেই শুনা মতে ছোৱালীটো কোৱা মতে শিলঘাটৰ হয় বুলি কয়। ছোৱালীটো শিলঘাটৰ? হয়। বাকী ল'ৰাকেইজন চিনি পোৱা নাই? নাই চিনি পোৱা নাই। কি গাড়ী আছিলে এইখন? এইটো গাড়ীটো চিনি নাপাওঁ কি গাড়ী। বৰ্তমান উল্টা হৈ পেলাই পৰি আছে গাড়ীখন। 4 চকাৰ ওপৰতে হৈ আছে এতিয়া।